কিয় আনিছে আপোনালোক? তাৰমানে মাক বাহিৰত মানে এৰি থৈ অহা গৈছিল সেইকাৰণে। জাগাৰ নাম নাজানো। মানে গুৱাহাটীৰ মানে ক'ত থৈ আহিছে? পথত থৈ আহিছে? চিনি নাপায়। ক'ত থৈ আহিছে বোলে? মানে আপোনালোকে তাতে গুৱাহাটীত থৈ আহিছে? এহাত দুটাই থৈ আহিছে। মোৰ একাই নাই। মোক তাৰমানে কোনোদিন মোক চিনিয়ে নাপালা। ইমান বছৰ বয়সৰ বৃদ্ধাজনক আপোনালোকে গুৱাহাটী ৰাজপথত এৰি থৈ আহিছে? তাৰমানে মই একো গমেই নাপাওঁ। মাক বোলে ইহঁত দুটাই নি ক'ৰবাত মাৰধৰ কৰি পেলাই এই গুৱাহাটীত গড়চুকত পেলাই থৈ আহিছে। আহিলি ৰাজপথত পেলাই থৈ আহিছে। আহিলি তাৰ পৰাই আৰক্ষী সেই লৈ আহিছিল গড়চুকৰ আৰক্ষী আনোতে মোক আৰু ইয়াত থানাই মোৰ ল'ৰাটোক ফোন কৰিছে। তাত মাৰি ধৰি পেলাই থৈ আহিছে। মাৰি পেলাই মানে সিহঁতে পুহিব নোৱাৰে আশ্ৰমত থৈ আহিল আৰু একবাৰ মেডিকেলত থৈ আহি পেলাই এনেকুৱা পলাইছে। পলাওতে সিবাৰ আশ্ৰমত থৈ আহিল। আশ্ৰমত থৈ আহোঁতে আশ্ৰমৰ মানুহ মোক তাক গৈছে। যেতিয়া মই গোটেই হিষ্ট্ৰীটো ভাঙি কলো, ভাঙি কওঁতে আশ্ৰমৰ মানুহ কৈছে আপোনাৰ তাত ভুলে নাই। আৰু কি এতিয়া কৈছে এসপ্তাহ ৰাখবা লাগব আৰু ইবাৰ কৈছে 2 নম্বৰটো। তাৰ পৰা নেক্সট সপ্তাহত সৰুটোৰ পৰব একদম সৰুটোৰ। তাৰ পৰা নেক্সট সপ্তাহত মোৰ পৰব। এতিয়া মানে নিজৰ মাতৃক আপুনি ভগাই ল'ব লগা হৈছে। সেনেকুৱা হৈছে। নোপোহা হৈছে কোনো। সিহঁতেতো আগতে খাই লৈ পেলাই মাৰি ধৰি পেলালাই ৰাজপথত। মই সেইখিনি কৰাও নাই। মাজুজনীৰ ল'ৰাটো মানে গোটেই ওলাই আশ্ৰমৰ মানুহ ফোন কৰোতে আশ্ৰমৰ মানুহকো দম দিছে। পুলিচে কিয় আনিছে আপোনালোক? তাৰমানে মাক বাহিৰত মানে এৰি থৈ অহা গৈছিল সেইকাৰণে। জাগাৰ নাম নাজানো। মানে গুৱাহাটীৰ মানে ক'ত থৈ আহিছে? পথত থৈ আহিছে? চিনি নাপায়। ক'ত থৈ আহিছে বোলে? মানে আপোনালোকে তাতে গুৱাহাটীত থৈ আহিছে? এহাত দুটাই থৈ আহিছে। মোৰ একাই নাই। মোক তাৰমানে কোনোদিন মোক চিনিয়ে নাপালা। ইমান বছৰ বয়সৰ বৃদ্ধাজনক আপোনালোকে গুৱাহাটী ৰাজপথত এৰি থৈ আহিছে? কিয় থব লগা হ'ল? কি কাৰণ? কিবা কাৰণ আছিল? ঘৰৰ অসুবিধা। জন্ম দিয়া নাই জানো আপোনালোকক? দিছে। তেতিয়াহ'লে এনেকে অনাথ ঠাইতো এৰি থৈ আহিব নেকি? আপোনালোকে মাৰধৰ কিয় কৰে মাক? আপোনালোক 3জন ভাই ভনী নেকি? এজনেও ৰাখিব নোৱাৰে নে আপোনালোকৰ মাক? 65 বছৰীয়া এজনী বৃদ্ধা মাক আপোনালোকে ৰাখিব নোৱাৰা হ'ল নে? জন্ম কিয় দিলে? কি কয় আপোনালোকৰ ল'ৰা ছোৱালী আছে নে নাই? আছে। আপোনালোকৰ ল'ৰা ছোৱালী যদি আপোনালোকক এনেকুৱা কৰে কি হ'ব কওকচোন? ক'ত থৈছিল আপোনালোকে? ক'ত থৈছিল আৰু ক'ৰ পুলিচ আহিছিল আপোনাক থবলগীয়া? গুৱাহাটী পুলিচ। গুৱাহাটীৰ কোনখন থানাৰ পুলিচ? গড়চুক থানাৰ পৰা আহিছিল। মানে আপোনালোকে তাত এৰি থৈ আহিছিল। কেনেকে পালে আপোনালোকক? আৰক্ষীয়ে কেনেকে পালে? গম নাপায়। আপোনালোকে গম নাপায়? কঠোৰ হলে মই নাৰাখিলোৱে হয়। মইতো ৰাখিছিলোৱে। নহয় মই পইচা দিব নোৱাৰো। পইচা দিব নোৱাৰে কাৰণে আপোনালোকে ৰাজপথত পেলাই থৈ আহিছে আপোনাৰ মাক? মোৰ সেইটো ডিচিজন আছে। কাৰ ডিচিজন? একেলগে 3জনৰ নে আপোনাৰ এজনৰ? আমাৰ দুটাৰে আছিল। ইমান কৈ নাথাকো আৰু। আপোনালোকৰ ঘৰ ক'ত? আপোনালোকৰ শুৱালকুছিতে। শুৱালকুছিততো আপোনালোকে থাকে। শুৱালকুছি মেইন ঘৰ ভাড়া ঘৰতে থাকে আপোনালোকে? আপোনালোকে জন্মৰ আগত আহিছিলে? জন্মৰ পিছত আহিছে আপোনালোকে? পিছত আহিছে। আপুনি আগত ক'ত আছিল ঘৰ? শুৱালকুছি নামটো আপোনালোকে পুতুককে কৈ দিছে আপোনালোকে? মানে দেউতাৰ ঘৰ ক'ত আছিল? চিৰিয়াতিত আছিল। শুৱালকুছিততো নিজা ভূমি নাই, নিজা মাটি নাই আপোনালোকৰ? শুৱালকুছি বুলি কিয় কৈছে আপুনি? শুৱালকুছিতে আছিলো। ভাড়া ঘৰত থাকে? ভাড়া ঘৰত আছিল। এতিয়া মই নাথাকো ভাড়া ঘৰত। ক'ত থাকে? মোৰ ফুলবাৰী বাহাৰত ঘৰ। আপোনাৰ ফুলবাৰী বাহাৰত ঘৰ আপোনাৰ? ফুলবাৰী বাহাৰত মাটি কিনিছে আপোনাৰ? আমাৰ শহুৰৰ ঘৰ। শহুৰৰ ঘৰ। এতিয়া আপোনালোকে শহুৰৰ ঘৰত আপোনাক যদি নাৰাখে এনেকে ওলাই দিয়ে কি কৰিব? তেতিয়া কি কৰিব আপুনি? ওলাই যাব। মানে আপুনি এইটো আদৰ্শ দেখুৱালে আপোনাৰ ল'ৰা ছোৱালী কি আদৰ্শ ল'ব? কি কয় আপোনাৰ ভুল হৈছে নে ভুল হোৱা নাই? এই থৈ আহোঁতে ভুল হৈছে। এই থৈ আহোঁতে দায়িত্ব কোনে লৈছে? ৰাজপথত কাৰ দায়িত্ব দি থৈ আহিছে? কাকো দায়িত্ব দিয়া থৈ অহা নাই। অকল ৰাজপথত এৰি থৈ দিছে? মানে মৰিবলৈ এৰি থৈ আহিছে? এক প্ৰকাৰৰ সেনেকুৱাও নহয়। কোনোবা আৰক্ষীয়ে লৈ আহিব লগা হ'ল আপোনালোকক? সেইটোৱে আৰু ভুল হৈছে আৰু। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।